নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা ৰাতি জাপানৰ টকিঅ'ৰ পৰা আপুনি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে থাইলেণ্ডৰ পুঁজিপতি বণিক গোষ্ঠীক চিপি গ্ৰুপক অসমত গাহৰি পালন কৰিবলৈ দিয়াৰ উদ্দেশ্যেৰে যি আলোচনাত মিলিত হ'ল তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি বজাৰখন তেওঁলোকক হাতত অৰ্পণ কৰাৰ উদ্দেশ্যেৰে আপুনি এডভান্টেজ আসামৰ জৰিয়তে তেওঁলোকক যি নিমন্ত্ৰণ জনালে ইয়াৰ লগে লগে সমগ্ৰ অসমৰ গাহৰি পালকসকলৰ বুকুত আপুনি এটা প্ৰকাণ্ড একুৰা জুই জ্বলাই দিলে। আপুনি ইয়াৰ পূৰ্ব অনুমান আগতীয়াকৈ কৰা ভাল মহোদয়। অকল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ গাহৰি পালকসকল তথা গাহৰি ব্যৱসায়ৰ লগত জড়িত সৰু বৰ সকলো ব্যৱসায়ী তথা পালকসকলৰ মনত আপুনি যি আঘাত আনিলে এই আঘাতৰ কিন্তু হাও আপোনাৰ গাত বাৰুকৈয়ে লাগিব। মহোদয় আপুনি কৰিব লাগিছিলে কি আৰু কৰি আছে কি? আপোনাক সেইকাৰণে অসমৰ জনতাই আপোনাক পথাৰ আমাৰ বজাৰ আমাৰ বুলি কোৱাৰ পিছত আপোনালোকক সেইকাৰণে আপোনালোকৰ চৰকাৰ গঠন কৰাইছিলে নেকি? সেইকাৰণে আপোনাক মুখ্যমন্ত্ৰী পাতিছিলে নেকি যে বিদেশী পুঁজিপতি বণিক গোষ্ঠীৰ হাতত অসমৰ বজাৰখন অসমৰ পশুপালন এই গাহৰি পালন ব্যৱস্থা কুকুৰা পালন ব্যৱস্থা আপুনি তেখেতসকলৰ হাতত অৰ্পণ কৰিব। বিশেষকৈ আপুনি অসমৰ গাহৰি পালকসকলৰ লগত আলোচনা কৰিলে কেইদিন? আপুনি 5 মিনিট সময় এটা দিবলৈ আপোনাৰ ওচৰত সময় নাই। আপুনি অসমৰ সমগ্ৰ গাহৰি পালকসকলক একেলগে মাতি আনি আপুনি 1 ঘণ্টা 2 ঘণ্টাৰ বাবে আলোচনা কৰক। তাৰপিছত আপুনি সিদ্ধান্ত লওক যে আপুনি কি কৰা উচিত আৰু কি কৰা অনুচিত। কাৰণ প্ৰকৃত গাহৰি পালকসকলেহে জানে যে গাহৰি পালনত আচলতে অসমত সমস্যা হৈ আছে কি আৰু ইয়াৰ সমাধান সূত্ৰ কি। সেয়েহে পুনৰবাৰ আপোনাক মই অনুৰোধ কৰিছোঁ আপুনি সমগ্ৰ অসমৰ গাহৰি পালকসকলক এখন মুকলি মঞ্চলৈ মাতক আৰু তাত আপুনি দিনজোৰা কাৰ্যসূচীৰে সকলোৰে লগত আলোচনা কৰক আৰু আলোচনাৰ অন্তত আপুনি সিদ্ধান্ত লওক আচলতে কৰিব লাগে কি আৰু আপুনি কৰিব বিচাৰিছে কি। এই পুঁজিপতি বণিক গোষ্ঠীসকলক আপুনি মাতি আনি অসমৰ বজাৰখন গতাই দি অসমত গাহৰি পালন কৰিবলৈ দি সেই গাহৰিসমূহ ক'লৈ বিক্ৰী কৰিব? আমাৰ বজাৰখনে দখল কৰিব তেখেতসকলে, পিছত আমাৰ ইয়াত থলুৱা পালকসকলে গাহৰি উৎপাদন কৰিব নোৱাৰা এটা অৱস্থা হ'ব। কাৰণ আমি বিভিন্ন কোম্পানীসমূহক আমি দেখি আহিছোঁ যিহেতু ব্ৰইলাৰ ক্ষেত্ৰত আমাৰ থলুৱা পালকে কেতিয়াও নিজাববীয়াকৈ ব্ৰইলাৰ উৎপাদন কৰিব নোৱাৰা হ'ল আৰু অন্যান্য আমাৰ থলুৱা যিসমূহ দোকানী আছিল সেই দোকানীসমূহো আজিকালি এই বৃহৎ শ্বপিং মলবোৰ অহাৰ পিছৰে পৰা দোকানবিলাকৰ তথৈবচ অৱস্থা আৰু তেওঁলোকে দোকান পোহাৰ বন্ধ কৰি হাজিৰা কৰিবলগীয়া এটা অৱস্থা হৈছে। গতিকে মহোদয় আপুনি এই সময় থাকোঁতে এই সিদ্ধান্ত বাতিল কৰক। কোনো কাৰণতে আপুনি এডভান্টেজ আসামৰ জৰিয়তে তেখেতসকলক অসমত ৰঙা দলিচা পাৰি নিদিব। ইয়াৰ পিছতে আপোনাক মই ক'ব বিচাৰিছোঁ আমি সদৌ অসম গাহৰি পালক সন্থাই তথা আমাৰ থলুৱা গাহৰি পালকসকলে পূৰ্বৰে পৰাই বহিৰাজ্যৰ গাহৰিকে অসমত বিৰোধিতা কৰি আছে। তেনেস্থলত আপুনি বিদেশী গাহৰি আকৌ বিদেশৰ পালকক গাহৰি ইয়াত উৎপাদন কৰিবলৈ দিয়াৰ কথা কি হতেৰে চিন্তা চৰ্চা কৰিছে? আৰু এই মুহূৰ্তৰ খবৰ অনুসৰি তেখেতসকলে বজাৰ ছাৰ্ভেৰ কাৰণে ইতিমধ্যে বৰ্ণিহাটত গৈছে। ইয়াৰ পিছত ডাউকি যাব, মেঘালয় যাব আৰু আমাৰ নাগালেণ্ডৰ বিভিন্ন বজাৰসমূহ তেখেতসকলে পৰিভ্ৰমণ কৰাৰ কথা আমি গম পাইছোঁ। গতিকে আপুনি চিন্তা কৰক, উত্তৰ পূবতে গাহৰি বৃহৎ বজাৰখন আছে আৰু এই উত্তৰ পূবৰ বজাৰখনকে তেওঁলোকে ছাৰ্ভে কৰি ফুৰিছে। গতিকে ইয়াতে উৎপাদন কৰি ইয়াতে বিক্ৰী কৰিব। আমাৰ অসমত ইমান গাহৰি উৎপাদন আছে যে আমি যদি নাগালেণ্ড, মেঘালয় আৰু অৰুণাচললৈ যদি আমি গাহৰি বিক্ৰী নকৰোঁ, পঠাব যদি নোৱাৰোঁ, তেনেহ'লে অসমত আমি 150 টকা কেজি গাহৰি মাংস বিক্ৰী কৰিব লাগিব। গাহৰি উৎপাদন কৰি আমি অসমত কেতিয়াও লাভৱান হ'ব নোৱাৰিম যদিহে আমি বহিৰাজ্যলৈ বা ওচৰ চুবুৰীয়া আমাৰ ৰাজ্যকেইখনলৈ যদি আমি পঠাব নোৱাৰোঁ। তেনেস্থলত আৰু বিদেশী কোম্পানীক আনি অসমত গাহৰি উৎপাদন কৰোৱাৰ অৰ্থটো কি? গতিকে আমি যিহেতু আমি বজাৰখন ভালদৰে নাপাওঁ, আমি উচিত মূল্যটো নাপাওঁ, যাৰ বাবে আমি বহিৰাজ্যৰ গাহৰি পঞ্জাৱ হাৰিয়ানাৰ গাহৰি অসমৰ মাজেদি বা অসমত প্ৰৱেশ কৰাত আমি বাধা আৰোপ কৰোঁ যিহেতু ASFৰো কথা লগতে আছে। গতিকে আমি যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড, মেঘালয়, অৰুণাচল এইসমূহে আমাৰ বজাৰ আৰু সেই বজাৰসমূহত তেখেতসকলে ছাৰ্ভে কৰিবলৈ গৈছে, তেনেহ'লে আমি অসমত আমি পালন কৰি থকা গাহৰিসমূহ ক'ত বিক্ৰী কৰিম? মহোদয় এই কথাবোৰ আপুনি ভালদৰে চিন্তা চৰ্চা কৰা ভাল। যিহেতু অসমত গাহৰি যথেষ্ট উৎপাদন আছে, আপোনালোকৰ চৰকাৰে বিশেষ সহায় নকৰিলেও আমাৰ পালকসকলে একক প্ৰচেষ্টাৰে এই গাহৰি উৎপাদন কৰি আছে আৰু অনাগত দিনতো কৰি থাকিব। আপোনালোকক অকণমান সহায় বিচাৰি গ'লোঁ কাৰণে আপোনালোকক আমি ক'লোঁ যে উন্নত মানৰ আমাক সঁচ আনি দিয়ক। যিহেতু ইনব্ৰিডিঙৰ সমস্যাৰে আমাৰ গাহৰিসমূহ জৰ্জৰিত হৈ পৰিছে, আমাৰ পালকসকলৰ উৎপাদন ক্ষমতা সিমান বৃদ্ধি হোৱা নাই। আপুনি সঁচ আনি দিয়ক আমাক, বিদেশৰ পৰা সঁচ আনি কি অসমত তেনেকুৱা নাই নেকি যে নিউক্লিয়াছ ফাৰ্ম স্থাপন চলাই নিব পৰা কোনো এজন ব্যক্তি নাই নেকি? নাই যদি আপুনি বিদেশৰ পৰা দৰমহা দি তেনেকুৱা নিউক্লিয়াছ ফাৰ্ম চলাব পৰা বিশেষজ্ঞক আনি দৰমহা দি ৰাখক, কিন্তু বিদেশী পুঁজিপতি বণিক গোষ্ঠীক কেতিয়াও হাতত অৰ্পণ নকৰিব। এইটো লাজৰ কথা হ'ব, কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ গাহৰি গৱেষণা কেন্দ্ৰটো অসমতেই আছে। এই NRCP থকাৰ পিছতো যদি আমি বিদেশী কোম্পানীৰ শৰণাপন্ন হ'বলগীয়া হয় তেনেহ'লে ই অকল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ই আটাইতকৈ লজ্জাৰ কাৰণ হৈ পৰিব।
কাৰণ ইমান ডাঙৰ এখন ভাৰত ৰাষ্ট্ৰৰ গাহৰি গৱেষণা কেন্দ্ৰ থকাৰ পিছতো আমি বিদেশী কোম্পানীৰ শৰণাপন্ন হ'বলগীয়া হৈছে। এইটো কম দুখৰ কথা হ'ব নেকি? গতিকে মহোদয়, সময় থাকোঁতে আপুনি সিদ্ধান্তসমূহ লওক। যিহেতু তেখেতসকলৰ উদ্দেশ্য এটা নহয়, তেখেতসকলে নিউক্লিয়াছ ফাৰ্ম কৰাৰ কথা কয়, তেখেতসকলে দানা কোম্পানী গঠন কৰাৰ কথা কয়, তেখেতসকলে ব্ৰিডিং ফাৰ্ম কৰাৰ কথা কয়, তেখেতসকলে মাল্টিপ্লাই ফাৰ্মৰ কথাও কৈছে, আৰু তেখেতসকলে গাঁৱে গাঁৱে ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰত ফেটেনিং ফাৰ্ম কৰাৰ কথাও কৈছে। গতিকে সকলো বজাৰ ব্যৱস্থা, সকলো গাহৰি উৎপাদন ব্যৱস্থাটো তেখেতসকলে লৈ ল'ব, গ্ৰাস কৰি পেলাব। আৰু অসমৰ এই থলুৱা গাহৰি পালকসকলে তেতিয়া কি কৰি খাব? এই হাজাৰ হাজাৰ লক্ষ লক্ষ, আপুনি আচলতে ইয়াক আপুনি তথ্যসমূহ উলিয়াই লওক। আচলতে কিমান গাহৰি পালকে নিজৰ জীৱন জীৱিকা হিচাপে গাহৰি পালনটোকে বাছি লৈছে, কিমান যুৱক যুৱতীয়ে। গতিকে আপোনাক মই ইয়াত য'ত খাৰা হৈ আছোঁ, মোৰ ফাৰ্মৰ পৰা মাত্ৰ 50 মিটাৰ দূৰতে আমাৰ গাঁৱৰ দাদা এজনৰ ফাৰ্ম। ইয়াৰ পৰা 200 মিটাৰ দূৰত দগাঁৱত প্ৰায় 15খনমান ফাৰ্ম আছে, 15জনমান পালক আছে। দুৱৈগাঁৱত মাত্ৰ ইয়াৰ পৰা মোৰ 300 মিটাৰমান হ'ব, তাতো প্ৰায় 8-10খন সুন্দৰ আকাৰৰ ফাৰ্ম আছে। ইয়াৰ সমান্তৰালভাৱে মিঠাপুখুৰী, বোকাবিল, দগাঁও, লুথুৰিচেতিয়া, বৰকুৰিচেতিয়া, এই মোৰ 1 কিলোমিটাৰ যিটো ব্যাসাৰ্ধ হ'ব, 1 কিলোমিটাৰ ব্যাসাৰ্ধতে 50জনতকৈ অধিক, প্ৰায় 70খনমান গাহৰি ফাৰ্ম আছে, যিসকলে সেই গাহৰি পালনৰ জৰিয়তে নিজৰ জীৱন জীৱিকা চলাই নিছে। গতিকে এই মোৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধতে যদি আমি 50-60জন যদি আমি গাহৰি পালক আছোঁ, আৰু অকল সেই গাহৰি পালনকে আমি জীৱিকা হিচাপে বাছি লৈছোঁ, তেনেহ'লে সমগ্ৰ অসমত কিমান থাকিব পাৰে আপুনি এবাৰ চিন্তা কৰক। গতিকে এই পালকসকলে কি কৰি খাব? এই পালকসকলৰ মুখৰ ভাতখিনি আপুনি কিয় কাঢ়ি খাব বিচাৰিছে, সেইটো কথা বুজি নাপালোঁ। মাত্ৰ আমি গাহৰি পালন বিষয়টোত আপোনাক ক'ব বিচাৰিছোঁ, যিহেতু অসমত গাহৰি পালন যথেষ্ট আছে, গাহৰি পালক যথেষ্ট আছে, যথেষ্ট গাহৰি উৎপাদন হৈ আছে। আৰু আমি চুবুৰীয়া ৰাজ্যসমূহ নাগালেণ্ড, মেঘালয়, অৰুণাচলৰ বজাৰসমূহ আমি আধা তাৰ বজাৰসমূহ আমি দখল কৰি আছোঁ। আৰু আমাৰ এই বজাৰসমূহ যাতে কোনো কাৰণতে সেই পুঁজিপতি বণিক গোষ্ঠীসকলে দখল কৰিব নোৱাৰে, আৰু আমি যাতে ইয়াত কোনো কাৰণতে গাহৰি উৎপাদন কৰিব নোৱাৰা এটা পৰিৱেশলৈ সৃষ্টি নহয়, তাৰ বাবে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গতিকে আপুনি সময় থাকোঁতে চিন্তা কৰক যে আমাৰ এই পালকসকলৰ এই সমস্যা যিখিনি আছিল সেইখিনি সমাধান কৰিবনে, নে আপুনি সেই বণিক গোষ্ঠীৰ হাতত অসমৰ বজাৰখন এৰি দিব? কাৰণ সেই আপোনালোকৰ নেতা আমোলা বিষয়া যিসকল আছে, তেওঁলোকে আমাৰ কথাবিলাক শুনি আমনি পায়। আমি কৈছোঁ যে আমাক ইঞ্চুৰেঞ্চৰ ব্যৱস্থাটো কৰি দিয়ক, আপোনালোকক আমি কৈছোঁ যে আমাক উন্নতমানৰ সঁচ আনি দিয়ক, আপোনালোকক আমি কৈছোঁ যে কচাইখানাৰ সুব্যৱস্থা কৰক, আপোনালোকক কৈছোঁ যে আমি যে AI আৰ্টিফিচিয়েল ইনষ্টেমিনেশ্যনৰ ব্যৱস্থাও সুব্যৱস্থা কৰি দিয়ক। এইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কাম য'ত কেইলাখমান টকা খৰচ কৰিলে আপোনালোকে আমাৰ পালকসকলক সহায় কৰিব পাৰে, সেইখিনিকে সহায় কৰিবলৈ আপোনালোকে যদি অপাৰগতা, তেনেহ'লে মুকলিকে কওক, নালাগে আপোনালোকে আমাক সহায় কৰিব। আমি একক প্ৰচেষ্টাৰে আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ পালকসকলে অসমৰ ৰাইজক লগত লৈ আমি আগবাঢ়ি যাম। গতিকে আপোনালোকে কিন্তু যদি আমাক সহায় কৰিব নোৱাৰে, কিন্তু আমাৰ অধিকাৰ, আমাৰ বজাৰ, আমাৰ পথাৰ আমাৰ পৰা কাঢ়ি নিয়াৰ প্ৰয়াস আপোনালোকে নকৰিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আমি এতিয়া এনেকুৱা লাগিছে যে কি কাৰণে মই বিজেপি চৰকাৰক ভোট দিছিলোঁ, কি কাৰণে আপোনাক ভোট দিছিলোঁ, কি কাৰণে আপোনাক মুখ্যমন্ত্ৰী বনাইছিলোঁ, আজি মোৰ দুখ লাগিছে। আপুনি শিৱসাগৰলৈ আহোঁতে যেনেদৰে আপোনাক আমি আদৰি আনিছিলোঁ, আজি মোৰ দুখ লাগিছে যে আপোনাক কিয় আমি আদৰি আনিবলৈ গৈছিলোঁ। গতিকে আপুনি সময় থাকোঁতে চিন্তা চৰ্চা কৰক। আপোনাক বহুত 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 বেছি মানুহে আশা কৰি অসমৰ মুখ্যমন্ত্ৰী পাতিছিলে। গতিকে এই অসমৰ থলুৱা পালকসকলৰ মুখৰ ভাতখিনি আপুনি কাঢ়ি ল'বলৈ প্ৰয়াস নকৰিব। আপুনি সময় থাকোঁতে সিদ্ধান্ত লওক, কোনো কাৰণতে যাতে এডভান্টেজ আছামৰ জৰিয়তে অন্ততঃ পশুপালন ব্যৱস্থাবোৰ যাতে কোনো বহিৰ্জাতিক কোম্পানীক আপুনি যাতে অৰ্পণ নকৰে, তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অকল অসমত বুলিয়ে নহয় মহোদয়, আপুনি ভাৰতবৰ্ষৰ এজন শক্তিশালী নেতা হিচাপে, উত্তৰ পূৰ্বাঞ্চলৰ নেতাৰ আহ্বায়ক হিচাপে আপুনি অকল অসমতেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন ৰাজ্যত যাতে তেওঁলোকে এনেদৰে গাহৰি উৎপাদন কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কিন্তু আপুনিয়েই ল'ব লাগিব। গতিকে মহোদয়, আপুনি বুজা ভাল যে আপোনাৰ পশুপালন বিভাগেও নিবিচাৰে যে অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য গাহৰি ফাৰ্ম থাকক বা পালক সৰহ হওক, তেওঁলোকে নিবিচাৰে। কাৰণ তেওঁলোকৰ পালকৰ সংখ্যা বৃদ্ধি হ'লে তেখেতসকলে সমস্যা হয়, তেখেতসকলৰ সমস্যা হয়। কাৰণ আমি তেখেতসকলৰ লগত কথা পাতি সেইখিনি অনুমান কৰিব পাৰিছোঁ। তেওঁলোকে বিচাৰে যে অসমত খুব বেছি 4 বা 5খন ফাৰ্ম হওক, আৰু সেই 4-5খন ফাৰ্মেই যাতে গোটেই বজাৰসমূহ দখল কৰক, গোটেই অসমৰ গাহৰি মাংসৰ উৎপাদনৰ ব্যৱস্থাটো অকল সেই 4-5খন ফাৰ্মে লওক। আৰু এই বহুজাতিক কোম্পানীবিলাকে আহিলে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে তেওঁলোকে খুব বেছি 3 পৰা 5খন ফাৰ্ম অসমত কৰিলে সমগ্ৰ অসমত যিমান গাহৰি লাগে সকলোখিনি তেখেতসকলে উৎপাদন কৰি পেলাব। তেতিয়াহ'লে আমাৰ এই যি লক্ষ লক্ষ গাহৰি পালকে ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰে ফাৰ্ম কৰি নিজৰ জীৱন জীৱিকা ঘৰ সংসাৰ চলাই নিছে, এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব।
গতিকে আপোনাক মহোদয় বাৰে বাৰে কাতৰভাৱে অনুৰোধ কৰিছোঁ যাতে কোনো কাৰণতে যাতে এই বহুজাতিক কোম্পানীসমূহক আপোনালোকে অসমত স্থান নিদিয়ে। অকল এই বুলিয়ে নহয়, কোনো কোম্পানীৰ জৰিয়তে যাতে অসমত সৰু বৰ আকাৰত যাতে কোনো বহিৰাজ্যৰ কোম্পানীয়ে হওক, বহিৰাজ্যৰ ব্যক্তি আহিয়ে হওক অসমত যাতে ফাৰ্ম বনাই অন্ততঃ পশুপালন ব্যৱস্থাটোত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে ব্যৱস্থা লওক। মহোদয় সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰক। এনেকৈ কোম্পানীৰ জৰিয়তে গাহৰি পালনেই হওক, অন্য আন কিবা এতিয়া নতুনকৈ শুনিছোঁ ছাগলী পালন কৰিবলৈ দিব, গৰু পালন কৰিবলৈ দিব ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথাবোৰ শুনিছোঁ, যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ পালকসকলে নিজৰ জীৱন জীৱিকা হেৰুৱাবলগীয়া নহয়, কোনো কোম্পানীৰ হাতলৈ যাতে এই গোটেই সম্পূৰ্ণ পশুপালন ব্যৱস্থাটো গুচি নাযায় তাৰ বাবে আপুনি মুখ্যমন্ত্ৰী মহোদয় আপুনি ব্যৱস্থা লোৱা উচিত। গতিকে আপোনাক অনুৰোধ কৰিছোঁ আপুনি খুব তৎক্ষণাত ইয়াৰ ওপৰত ব্যৱস্থা লওক, আপুনি সিদ্ধান্ত লওক আৰু এই যি সিদ্ধান্ত লৈছে এডভান্টেজ আছামলৈ তেখেতসকলক নিমন্ত্ৰণ কৰিছে যাতে ইয়াক আপুনি সম্পূৰ্ণৰূপে বাতিল কৰে তাৰ বাবে আপুনি ঘোষণা কৰক। গতিকে মহোদয় আপোনাৰ ওপৰত খুব আশা ৰাখি আমি এইখিনি বক্তব্য ৰাখিলোঁ। আশা কৰিম আপুনি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালকসকলৰ জীৱন জীৱিকা মুখৰ ভাত যাতে কাঢ়ি নাখায়। ধন্যবাদ।